ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় নম্বৰ 14 আলোচনা কৰিম। ইয়াৰ কিছুমান ইম্পৰ্টেণ্ট আছে মই তোমালোকৰ মাজত লৈ আহিছোঁ। গতিকে ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি দিবা। প্ৰথম কুৱেশ্যনটো হ'ল তলৰ কোনটো জীৱৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? এক নম্বৰ দিছে খৰি, নিউক্লিয় শক্তি, গোবৰ গেছ, কয়লা। ইয়াৰ ভিতৰত উত্তৰটো হ'ল নিউক্লিয় শক্তি। তাৰপিছতটো হ'ল পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা। এইটোৰ উত্তৰটো হ'ব ডাৱৰীয়া দিন। তাৰপিছত তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়? ইয়াৰ এনচাৰটো হ'ব নিউক্লিয় শক্তি। তাৰপিছত এইটো কুৱেশ্যন তোমালোকৰ 4 নম্বৰ কুৱেশ্যন 2019 আছিল। এটা আদৰ্শ শক্তিৰ উৎসৰ গুণসমূহ কি কি? তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। আদৰ্শ শক্তিৰ উৎসবিলাক আছিল, এটা আদৰ্শ শক্তিৰ উৎস বা গুণবোৰ হৈছে ই সহজে উপলব্ধ হ'ব লাগিব, ই মিতব্যয়ী হ'ব লাগিব, তাৰপিছত ই বেছিকৈ ধোঁৱা উৎপন্ন হ'ব নালাগে, যিটো প্ৰতি একক আয়তন বা ভৰৰ বিনিময় সৰহ পৰিমাণৰ কাৰ্য কৰে। তাৰপিছত মই ইয়াতে লিখি দিছোঁ দুটা ক্ষয়িষ্ণু শক্তিৰ উৎস হ'ল কয়লা আৰু পেট্ৰলিয়াম। পাঁচ নম্বৰ কুৱেশ্যন হ'ল ভূতাপীয় শক্তি কি? নিউক্লিয় শক্তিৰ সুবিধাসমূহ কি কি? ইয়াৰ লগত দুটা কুৱেশ্যন আছে। প্ৰথমটো হ'ল ভূতাপীয় শক্তি ভূপৃষ্ঠৰ আভ্যন্তৰীণ ভাগত থকা উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ অহা জলীয় বাষ্পৰ পৰা পোৱা শক্তিক ভূতাপীয় শক্তি বোলে। তাৰপিছত নিউক্লিয় শক্তিৰ সুবিধাসমূহ হ'ল দেখা, এক নম্বৰ বায়ু প্ৰদূষণ নহয়, অতি সামান্য ইউৰেনিয়াম ব্যৱহাৰ কৰিলে অধিক নিউক্লিয় শক্তি উৎপন্ন হয়। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো হ'ল এইটো 2017 আহিছিল। জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি? ইয়াৰ এনচাৰটো হ'ব জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কৰাৰ প্ৰধান অসুবিধাসমূহ হ'ল জীৱাশ্ম ইন্ধনবোৰ নৱীকৰণ অযোগ্য ইন্ধন, গতিকে লাহে লাহে নোহোৱা হ'ব। তো জীৱাশ্ম ইন্ধনৰ দহন বহু পৰিমাণে CO2 গেছ উৎপন্ন হয় আৰু গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগায়। তাৰপিছত 3 নম্বৰ দিছে নিম্নমানৰ কয়লা জ্বলালে CO2 গেছ উৎপন্ন হয় আৰু বায়ু প্ৰদূষণ কৰে। একেটা আছিল জীৱাশ্মজাত ইন্ধনৰ ব্যৱহাৰৰ অসুবিধা। এইবাৰ আহিল 7 নম্বৰটো 2018 আহিছিল। আমি শক্তিৰ বিকল্প উৎস বিচাৰোঁ কিয়? এনচাৰটো হ'ল আমি শক্তিৰ বিকল্প উৎস বিচাৰোঁ কাৰণ পৰম্পৰাগত শক্তিৰ উৎস যেনে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি নৱীকৰণ নহয়। এই উৎস সীমিত হোৱা হেতুকে ইয়াৰ ভাণ্ডাৰ শেষ হৈ যাব। সেইকাৰণে আমি শক্তিৰ বিকল্প উৎস বিচাৰিব লাগে। তাৰপিছত 8 নম্বৰটো 2012 আহিছিল। দুটা নৱীকৰণযোগ্য আৰু দুটা নৱীকৰণ অযোগ্য শক্তিৰ উদাহৰণ দিয়া। দুটা নৱীকৰণযোগ্য শক্তি হ'ল জোৱাৰ শক্তি, বায়ু শক্তি। তোমালোকে বিদ্যুৎ শক্তি লিখিব পাৰা। দুটা নৱীকৰণ অযোগ্য শক্তি হ'ল কয়লা আৰু পেট্ৰলিয়াম। তাৰমানে এইবিলাক তোমালোকৰ এবাৰ ব্যৱহাৰ হোৱাৰ পিছত আমি পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি। এইবাৰ তোমালোকৰ চমুটকা লিখিব লাগে। ভূতাপীয় শক্তি ভূপৃষ্ঠৰ আভ্যন্তৰীণ ভাগত থকা উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ অহা জলীয় বাষ্প পোৱা শক্তিক ভূতাপীয় শক্তি বোলে। নিউজিলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান সংখ্যক ভূতাপীয় শক্তি কেন্দ্ৰীয় বিদ্যুৎ উৎপাদন গঢ়ি উঠিছে। এইখিনি হ'ল ভূতাপীয় শক্তিৰ চমুটকা। তাৰপিছত আহিল কি জলশক্তি প্ৰকল্প। জলশক্তি প্ৰকল্পত
অধগামী পানীৰ স্থিতি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পৰা জলপ্ৰতাপৰ সংখ্যা কম, গতিকে জলশক্তি প্ৰকল্পসমূহ নদী বান্ধৰ সৈতে জড়িত। তাৰপিছত আছে চ'লাৰ কুকাৰ। চ'লাৰ কুকাৰ হৈছে সৌৰশক্তি সঞ্চয় কৰি ৰন্ধন ক্ৰিয়াত ব্যৱহাৰ কৰা এবিধ সঁজুলি। দাপনৰ ব্যৱহাৰে সৌৰ ৰশ্মি অভিসাৰী কৰি চ'লাৰ কুকাৰত উষ্ণতা বৃদ্ধি কৰিব পাৰি। সৌৰ চ'লাৰবোৰ কাঁচৰ পাতেৰে ঢাকি ৰখা হয়। এইখিনি আছে। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো হ'ল সৌৰ চ'লাৰ ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি? এনে স্থান আছেনে য'ত সৌৰ চ'লাৰ ব্যৱহাৰ সীমিত? এইটো কৈছে। এনচাৰটো হ'ল সৌৰ চ'লাৰৰ সুবিধাসমূহ হ'ল ই সুলভ আৰু বহন কৰা সুবিধাজনক। তাৰমানে ই সুলভ মানে সহজ, কম দামত পোৱা যায়, সেইকাৰণে সুলভ। তাৰপিছত 2 নম্বৰ হ'ল ৰন্ধনৰ বাবে কোনো ইন্ধনৰ প্ৰয়োজন নহয়, ই প্ৰদূষণ মুক্ত। তাৰপিছত আহিল সৌৰ কুকাৰৰ অসুবিধাসমূহ। ই খুব লেহেম, মানে লাহে লাহে হয়, ৰন্ধনৰ বাবে বেছি সময় লয়। তাৰপিছত ইয়াক কেৱল দিনৰ ভাগতহে ব্যৱহাৰ কৰিব পাৰি, ডাৱৰীয়া বতৰত ব্যৱহাৰ কৰিব নোৱাৰি। য'ত সৌৰশক্তি পোৱা নাযায় তাত সৌৰ কুকাৰৰ ব্যৱহাৰ সীমিত আছে। তাৰপিছত কুৱেশ্যনটো হ'ল ভাল ইন্ধনবোৰৰ বৈশিষ্ট্য লিখা। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। যে কোনো এটা ইন্ধন উত্তম হ'বলৈ হ'লে ইয়াৰ 1 নম্বৰ ইন্ধনবোৰৰ সহজলভ্য হ'ব লাগিব। তাৰপিছত ইন্ধন এটা দহনৰ বেগ মধ্যমীয়া হ'ব লাগিব। ইন্ধন হিচাপে ইয়াৰ কেলৰি মান অতি উচ্চ হোৱা দৰকাৰী। তাৰপিছত ইন্ধনৰ এটা উপযুক্ত জ্বলন বিন্দু থকা দৰকাৰ। ইয়াৰ সংৰক্ষণ আৰু বহন সহজ হ'ব লাগে, কম খৰচত হ'ব লাগিব। এইকেইটা আছিল কি ভাল ইন্ধনৰ বৈশিষ্ট্য। তাৰপিছত আছে দৈহিক কাম সম্পাদন কৰিবলৈ পোৱা শক্তিক কি বোলে? এইটো হ'ল পেশীয় শক্তি। CNGৰ সম্পূৰ্ণ নাম কি? কম্প্ৰেছড নেচাৰেল গেছ। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো হ'ল নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য শক্তি কাক বোলে? এইটো হ'ল নৱীকৰণযোগ্য শক্তি। যিবোৰ শক্তি উৎস আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰ কৰিব পাৰি তাক নৱীকৰণযোগ্য শক্তি বোলে। তাৰপিছত আনহাতে দিছে যিবোৰ শক্তিৰ উৎস এবাৰ ব্যৱহাৰ কৰাৰ পিছত আমি পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি তাক পুনৰ ব্যৱহাৰ বা পুনৰ গঠন কৰিব, এইটো নোৱাৰি, ভুল হৈছে, নোৱাৰি হ'ব, পাৰি হৈছে নোৱাৰি তাক নৱীকৰণ অযোগ্য শক্তি বোলে। তাৰপিছত 15 নম্বৰটো নিউক্লিয় শক্তিৰ ব্যৱহাৰৰ 2টা সুবিধা আৰু 2টা অসুবিধা লিখা। এনচাৰটো হ'ল নিউক্লিয় শক্তিৰ ব্যৱহাৰৰ 2টা সুবিধা হ'ল বায়ু প্ৰদূষণ নহয়, অতি সামান্য ইউৰেনিয়াম ব্যৱহাৰ কৰি অধিক নিউক্লিয় শক্তি উৎপন্ন হয়। তাৰপিছত নিউক্লিয় শক্তি ব্যৱহাৰৰ অসুবিধা 2টা হ'ল নিউক্লিয় বিক্ৰিয়াত উৎপন্ন হোৱা অপচয়বোৰ হ'ল অতিশয় বিষাক্ত। তাৰপিছত উদ্যোগবোৰত নিৰ্মাণ আৰু তদাৰক কৰাৰ খৰচ যথেষ্ট বেছি। এইকেইটা আছিল অসুবিধা। তাৰপিছত 16 নম্বৰ কুৱেশ্যনটো হ'ল শক্তিৰ উৎস এটা প্ৰদূষণ মুক্ত হ'ব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে? শক্তিৰ উৎস এটা প্ৰদূষণ মুক্ত হ'ব পাৰে, যেনে সৌৰশক্তি, সৌৰ কুকাৰ আৰু সৌৰ কোষত ব্যৱহাৰ কৰা, কিন্তু বায়ু প্ৰদূষণ হয়, বায়ু প্ৰদূষিত হয়, এইটো কৈছে। এইখিনি আছিল আমাৰ তোমালোকৰ শক্তিৰ উৎসসমূহ চেপ্টাৰ 14 নম্বৰ চেপ্টাৰৰ কুৱেশ্যনবিলাক। মই আশা কৰোঁ তোমালোকৰ
আগন্তুক HLC এক্সামিনেশ্যন বহুত দৰকাৰী হ'ব কোৱেশ্যনবিলাক। গতিকে তোমালোকে কোৱেশ্যনবিলাক ভালকৈ লিখিবা। ধন্যবাদ। থেংক ইউ ৱাচিং।